অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনে ধৰণৰ বৰপেটা বজাৰত তিয়হৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1400 টকা, অধিকতম 1500 টকা, ৰঙালাও 900 টকা, 1000 টকা, বিলাহী 2000 টকা, 2500 টকা, কোমোৰা 1000 টকা, 1300 টকা। গোৱালপাৰা বজাৰত বন্ধাকবিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1500 টকা, অধিকতম মূল্য 2000 টকা, স্কোৱাছ 1200 টকা, 1400 টকা, জলকীয়া 5000 টকা, 6000 টকা, জিকা 1400 টকা, 1700 টকা। শিৱসাগৰ বজাৰত পটলৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2400 টকা, অধিকতম মূল্য 2600 টকা, স্কোৱাছ 2000 টকা, 2200 টকা, তিয়হ 1800 টকা, 2000 টকা, বিলাহী 2800 টকা, 2900 টকা। গোলাঘাট বজাৰত ভেন্দিৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2400 টকা, অধিকতম মূল্য 2600 টকা, তিতা কেৰেলা 2600 টকা, 2900 টকা, বন্ধাকবি 2300 টকা, 2500 টকা, বিলাহী 2900 টকা, 3000 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। गुवाहाटी विश्वविद्यालयर प्राणी विज्ञान विभागर अंतर्गत जल संवर्धन और जैव वैचित्र्य केन्द्रই राज्यर मीनखंडक जे बारुকৈ समृद्ध কৰিছে তাত কোনো সন্দেহৰ অৱকাশ নাই। 2012 চনত অত্যন্ত চালুকীয়াভাৱে আৰম্ভ কৰা কেন্দ্ৰটি আজি মীন গৱেষণা, সম্প্ৰসাৰণ, উদ্ভাৱন, প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ এটা অগ্ৰণী নাম। কেন্দ্ৰটিয়ে সংমিশ্ৰিত মীন পালন আৰু পোনা উৎপাদন, বায়ুস্বাসী মৎস্য কৰ্ষণ আৰু পোনা উৎপাদন, আলংকৰিক মৎস্য পালন আৰু প্ৰজনন, মাছৰ খাদ্য উৎপাদন আদি বিভিন্ন শিতানত কাম কৰিছে আৰু আহৰিত সফলতালানি মীন পালকলৈ বিলাই দিছে। সমান্তৰালভাৱে কেন্দ্ৰটিত মীন পালক আৰু মীন পালনলৈ আগ্ৰহীসকলকো প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়। স্মৰ্তব্য যে আৱাসিক প্ৰশিক্ষণৰো ব্যৱস্থা আছে কেন্দ্ৰটিত। তদুপৰি ছাত্ৰ, গৱেষক আৰু চৰকাৰী বিষয়া কৰ্মচাৰীকো সময়ে সময়ে সক্ষমতা বৃদ্ধিৰ বিভিন্ন কাৰ্যসূচীৰে সামৰি লোৱা হয় কেন্দ্ৰটিত। সামগ্ৰিকভাৱে ৰাজ্যৰ মীনখণ্ডক সমৃদ্ধ কৰাৰ লগতে কেন্দ্ৰটিয়ে মীন পালন বা মীন সম্পৰ্কীয় কাম কাজৰ লগত জড়িত সকলোকে উজ্জীৱিত কৰাত সহায় কৰিছে। আহকচোন কেন্দ্ৰটিৰ উপ সমন্বয়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ কুলদীপ শৰ্মাৰ পৰা কেন্দ্ৰটি সম্পৰ্কে কিছু আভাস লওঁ। এই কেন্দ্ৰটো আচলতে আমি পঢ়ি থকা দিনৰ পৰাই এই কেন্দ্ৰটোৰ এটা যিটো কাৰ্যক্ৰমণিকা তেতিয়াৰ পৰা আৰম্ভ হৈছিলে। তাৰ পিছত যেতিয়া আমি ইয়াৰ পৰা ওলাই গ'লোঁ, আকৌ PhD কৰি যেতিয়া ঘূৰি আহিলোঁ, তেতিয়া দেখিছোঁ মানে হঠাতে কেন্দ্ৰটো এটা কৰ্মঠ, এটা সাংঘাতিক চেণ্টাৰ অফ এক্সিলেঞ্চ নিচিনা হৈ গৈছে। আৰু তাৰ আঁৰতে থকা প্ৰধান ব্যক্তিজন আমাৰ প্ৰফেচৰ দণ্ডধৰ শৰ্মা। তেখেতৰ অফুৰন্ত চেষ্টাৰ বলতে কেন্দ্ৰটি আজিৰ অৱস্থাত গঢ় লৈ উঠিছে। আৰু আপুনি যদি মোক কাৰ্যপ্ৰণালীৰ কথা সোধে, এই কেন্দ্ৰটোত আটাইতকৈ ডাঙৰ যিটো USP বুলি ক'ব লাগিব, আটাইতকৈ ডাঙৰ যিটো কথা, সেই কথাটো হৈছে কি ইয়াতে আমি সকলো কাম হাতে কামে কৰোঁ। ইয়াতে আমি যিবিলাক কথা এটা মডেল ছিষ্টেম বুলি ক'ব পাৰে, য'ত আমি গোটেই কামবিলাক হাতে কামে ইয়াতে কৰোঁ আৰু ইয়াতে কৰাৰ পিছত আমি সেই কথাটোৰ বিষয়ে মানুহক অৱগত কৰাওঁ
আৰু মানুহক অৱগত কৰাতকৈও আটাইতকৈ ডাঙৰ কথা আমি ডাইৰেক্টলি যিখিনি আমাৰ মাছৰ খেতি কৰা খেতিয়ক আমি ফিছ ফাৰ্মাৰ বুলি কওঁ বা মীন পালক হাতে কামে জড়িত আৰু আমাৰ এই বিষয়ত এনেকুৱা নহয় কি আমি অকল তেওঁলোকৰ কাৰণেই সাধাৰণভাৱে কথাবিলাক চিন্তা কৰোঁ তাৰ লগতে আমাৰ গৱেষণাৰ দিশটো আছে আৰু গৱেষণাৰ দিশটোৱে আমাক যথেষ্ট সহায় কৰে এইফালে যিখিনি আপোনালোকে গৱেষণা কৰিছে তাৰ পৰা যিখিনি আহৰিত সফলতা সেই সফলতাখিনি আপোনালোকে হস্তান্তৰ কৰিছে ক্ষেত্ৰলৈ বা মীন পালকৰ মাজত হয় 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 আৰু সেইখিনিয়ে মীন পালকক সহায় কৰিছে হয় গতিকে আজিৰ তাৰিখত আপোনালোকে যিখিনি কাম কৰি আছে আপোনালোকে ধৰক আলংকৰিক মাছৰ কাম কৰিছে বায়ুচাখী মাছৰ কাম কৰিছে সমন্বিত মীন পালনৰ কাম কৰিছে সংমিশ্ৰিত মীন পালনৰ কাম কৰিছে এই সকলোখিনিয়ে ৰাজ্যৰ মীনখণ্ডক কেনেদৰে সমৃদ্ধ কৰিছে বুলি আপুনি এইটো আচলতে আমাৰ যিটো কণ্ট্ৰিবিউশ্যন ৰাজ্যৰ যিটো মীনখণ্ডৰ উন্নয়নত এই কণ্ট্ৰিবিউশ্যনটো আমি এতিয়া নিজৰ মুখেৰে কোৱাটো অনুচিত তথাপিতো মই ক'ব লাগিব কি আমি সময় বিচাৰ কৰিব আৰু আমি টেকনিকেল যিটো ছাপৰ্ট দিব বিচাৰিছোঁ আমি সেইটোত কিমান সফল হৈছোঁ সেইটো ডাঙৰ কথা আটাইতকৈ টেকনিকেল ছাপৰ্ট মানে আমাৰ সাধাৰণ যিবিলাক খেতিয়ক মাছৰ খেতিয়ক বা মাছৰ খেতিৰ প্ৰতি যিটো আকৰ্ষণ আনিব লাগে খেতিয়কসকলৰ বা নতুন উঠি অহা যুৱচামৰ যিহেতু আজিকালি চাকৰি বাকৰিৰ খুব অভাৱ চ' তেনেকুৱা ধৰণৰ এটা স্বাৱলম্বিতাৰ এটা কথা আমি চিন্তা কৰি থাকোঁ অনবৰতে এই চেণ্টাৰটোৰ পৰা চ' আমি বিচাৰিছোঁ কি এই গোটেই কথাটো গভমেণ্ট ইনিচিয়েটিভছবিলাকৰ লগত আমাৰ একাডেমিক ছেক্টৰৰ লগত এটা সমন্বয়ক হিচাপে কাম কৰক আমি দিয়া কামখিনি গভমেণ্টেও লওক আমি দিয়া কামখিনি মাছৰ খেতিয়কজনেও লওক লৈ একেলগতে আমি আগবাঢ়ি যাওঁ আৰু আমাৰ ফালৰ পৰা যিমান পাৰি আমি সহায় কৰিব পাৰোঁ তাৰ এটা সাধাৰণ যদি আপুনি উদাহৰণ হিচাপে চাই আমাৰ ইয়াতে মিনিষ্ট্ৰী অফ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজৰ পৰা আমি লাইভলিহুড বিজনেছ ইনকিউবেটৰ বুলি এটা আমি চেণ্টাৰ এটা পাইছোঁ এটা প্ৰকল্প বুলি ক'ব পাৰে সেই প্ৰকল্পটোৰ অধীনত আমি 480গৰাকী খেতিয়কক তেওঁলোকৰ নিজৰ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ডেভেলপমেণ্টলৈকে আমি মনিটৰ কৰিম আৰু এই ক্ষেত্ৰত আমাক সহায় কৰি আছে IIE বুলি এটা ইনষ্টিটিউট আছে গুৱাহাটীত ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ তেওঁলোকে কি কৰিব তেওঁলোকক বা আমাৰ এই গোটেই প্ৰকল্পটো মনিটৰ কৰিব আমি তেওঁলোকক একুৱাকালচাৰ টেকন'লজি শিকাম একুৱাকালচাৰ টেকন'লজিৰ লগত জড়িত বিভিন্ন টেকনিক্স বা স্কিলছ বুলি ক'ব পাৰে কলা কৌশল সেই গোটেইখিনি শিকাই তেওঁলোকক আমি একেলগে বিজনেছ ডেভেলপমেণ্টলৈকে আগবঢ়াই লৈ যাম সুখৰ বতৰা যে কেন্দ্ৰটিৰ লগত জড়িত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যিসকল আজি ৰাজ্যৰ বিভিন্ন মৰ্যাদাসম্পন্ন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা তেওঁলোকেও হৃদয়ৰ তাগিদাৰে কেন্দ্ৰটিৰ লগত জড়িত হৈ আছে কেন্দ্ৰটিৰ পৰা আহৰিত জ্ঞানেৰে উদ্বুদ্ধ কৰিছে ছাত্ৰ ছাত্ৰী আৰু মীন শিক্ষা তথা সম্প্ৰসাৰণক তেনে কেইগৰাকীমান কলেজ শিক্ষক পাণ্ডু মহাবিদ্যালয়ৰ ডক্টৰ বন্দিতা তালুকদাৰ চিপাঝাৰ মহাবিদ্যালয়ৰ ডক্টৰ দিব্যজ্যোতি শইকীয়া দুধনৈ মহাবিদ্যালয়ৰ ডক্টৰ ৰাজদীপ দাস দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ৰ ডক্টৰ অনু শইকীয়া হাজো সুৰেন দাস মহাবিদ্যালয়ৰ জয়ন্ত কুমাৰ নাথ আৰু গৱেষক কংকন শৰ্মাক লগ পাইছিলোঁ কেন্দ্ৰটিৰ পাম প্ৰাংগণতে এজাক তৰুণ অধ্যাপক অধ্যাপিকা আপোনালোকে এই কেন্দ্ৰটোৰ লগত এসময়ত সংপৃক্ত হৈ আছিল এই কেন্দ্ৰটোত কাম কৰিছে এই কেন্দ্ৰটোৰ পৰা অভিজ্ঞতা আহৰণ কৰিছে আৰু আজি আপোনালোকে মহাবিদ্যালয়ত শিক্ষকতা কৰিছে মই আপোনালোকৰ পৰা জানিব বিচাৰিম যে এই কেন্দ্ৰটোৱে আপোনালোকক কেনেধৰণে সমৃদ্ধ কৰিলে বা আপোনালোকে এই কেন্দ্ৰটোৰ পৰা আহৰিত জ্ঞানৰাজিয়ে আজি আপোনালোকক কেনেদৰে সহায় কৰিছে মাছৰ ওপৰত PhD বৰ্তমানো কৰি আছোঁ আৰু এই মাছটো প্ৰধানকৈ বৰ্তমান আপুনি হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত অধ্যাপনা কৰি আছে হয় সেই মাছটোৰ ওপৰত মই PhD টপিকটো বাছি লৈছিলোঁ ছাৰৰ তত্ত্বাৱধানত আৰু সেই মাছটোৰ আচলতে পায় মেঘালয়ত অসমত পোৱা ৰেকৰ্ডছ আছিলে যদিও বৰ্তমান কোনো ধৰণৰ তেনেকুৱা প্ৰমাণ পোৱা যোৱা নাই আৰু আমি সেই মাছটো মেঘালয়ৰ যিটো পৰিৱেশৰ পৰা উঠাই আনি আমি কেনেকৈ একুৰিয়ামত ৰাখি পেলাই তাৰ কৃত্ৰিমভাৱে প্ৰজনন কৰিব পাৰোঁ তাৰ ওপৰত আমি ৰিচাৰ্চ তাৰমানে মই যিটো বুজিছোঁ যে এই কেন্দ্ৰটোৰ পৰা যি আহৰিত জ্ঞান তাৰ জৰিয়তে আপোনালোকে নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছে
আৰু সেইখিনি কেনেধৰণে পৰৱৰ্তী সময়ত পুনৰ উৎপাদন কৰিব পাৰি তাৰ কাম কাজ কৰি আছে আমাৰ নতুনকৈ মাছ আৱিষ্কাৰ কৰা যিটো টেক্সনমি এইটো লেবো আছে তাত আমাৰ নতুন নতুন মাছ উদ্ভাৱন হৈ আছে লগতে আমি ইয়াত সেই অলৰেডি এষ্টাব্লিছ হোৱা মাছবিলাক আমি যিটো বিশেষকৈ মোৰ মাছটো ভাল নাই বুলি ষ্টেজত আছে চ' তাৰ কেনেকৈ কৃত্ৰিমভাৱে প্ৰজনন কৰি তাৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব পাৰে আৰু লেবৰ ভিতৰত সেইখিনিৰ ওপৰত কাম কৰি আছে দীপ মই পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ইয়াত জড়িত হৈ আছিল আজি আপুনি চিপাঝাৰ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰে ইয়াত থকাৰ আপোনাৰ অভিজ্ঞতাই আপোনাক কেনেধৰণে সুবিধা দিছে এই পাঠদান ধন্যবাদ আচলতে মই এইটো কেন্দ্ৰত ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ প্ৰথমৰ পৰাই জানো মই ইয়াতে আপোনাৰ বাসস্থানো ইয়াতে আছিলে গতিকে মই দিন ৰাতি ইয়াতেই শিকিব পাৰিছিলোঁ শিকাৰ মাধ্যমটো বিভিন্ন ধৰণৰ আছিলে ইয়াতে প্ৰথম কথা মই এটা বস্তু শিকিব পাৰিছিলোঁ যে মানুহৰ কমিউনিকেশ্যনটো যে বিভিন্ন ধৰণৰ মানুহ লগ পাইছিলোঁ চাইণ্টিষ্টেই হওক বা কোনোবা ইনষ্টিটিউটৰ প্ৰফেচাৰেই হওক তেওঁলোকৰ লগত তেওঁলোকৰ দৃষ্টিভংগী তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনা বা আমাৰ সমগ্ৰ মীন পালনৰ ক্ষেত্ৰত কেনেকুৱা এটা স্থিতি গভৰ্ণমেণ্টে ল'ব বিচাৰে বা লৈছে সেই গোটেই বস্তুখিনি আইডিয়াটো আচলতে ইয়াতে জেনেৰেট হৈছিলে তাৰোপৰি আমি বহুত বস্তু শিকিছিলোঁ যেনেকৈ লিডাৰশ্বিপ কোৱালিটিটো মানে ৰিচাৰ্চৰ উপৰিও সেইখিনি বস্তু ছাৰে আমাক শিকিব সুবিধা দিছিল আমি ইয়াতে কেনেকৈ এটা একুৰিয়াম ছেটআপ কৰিব লাগিব কেনেকৈ পুখুৰীৰ গোটেই বাতাবৰণটো সৃষ্টি কৰিব লাগিব বা কেনেকৈ মীন পালনৰ লগত জড়িত হ'ব লাগিব সেই কথাখিনি আমি গম পাইছিলোঁ আৰু বিশেষকৈ মই মোৰ যদি ৰিচাৰ্চৰ বিষয়ে ক'ব যাওঁ তেতিয়া মই ক'ব লাগিব যে মই জানিব বিচাৰিছোঁ গৱেষণা আপোনালোকে ইয়াত কৰিছিলে কিন্তু আপোনালোক সকলোৱে হয়তো একেখিনি কথাই ক'ব দিব্যই যিখিনি ক'লে যে ইয়াত যিখিনি আপোনালোকে শিকিলে পৰৱৰ্তী সময়ত আপোনালোকক শিক্ষক হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে নহয় জানো মোক কওকচোন বিশেষভাৱে আপুনি কিবা ক'ব নেকি যে এই কথাটো মই ইয়াত বিশেষভাৱে শিকিলোঁ যিটো মই আগতে জনা নাছিলোঁ বা এই ব্যৱহাৰিক কামটো ইয়াত নিশিকাহেঁতেন মোৰ আধৰুৱা হৈ থাকিলেহেঁতেন এনেকুৱা কিবা কথা আছে নেকি ছাৰ ইয়াতে মানে আমাৰ বেছটো আমাৰ ইয়াত জেনেৰেট হৈছে আমি এখন যোনখন প্লেটফৰ্ম পাইছোঁ তাত আপোনাৰ আমাৰ যোনখিনি মাছ আছে আমাৰ থলুৱা মাছখিনি সেইখিনি আমি কেনেকৈ ৰাখিব পাৰোঁ সুন্দৰ নেচাৰেল ইনভাইৰনমেণ্ট এটাক আমি কেনেকৈ তাত আমি সজাব পাৰোঁ তাহাঁতক মাছখিনি যাতে তাত কমফৰ্টেবলি থাকক বা ভৱিষ্যতলৈ তাহাঁতে মানে সেই ব্যৱহাৰিক জ্ঞানটো ইয়াত পাইছে আৰু সেইটোৱে আপোনাৰ প্ৰেক্টিকেল নলেজ সেইটোৱে কৈছোঁ আমি ইয়াতে পাইছোঁ হয় বন্দিতা ইয়াত যিখিনি কথা আপুনিও জড়িত আছিল শিকিলে আজি ধৰক আপুনি মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীক পাঠদান কৰে তেওঁলোকক কেতিয়াবা পৰামৰ্শ দিছেনে যে তোমালোকো এই কেন্দ্ৰটোলৈ যোৱা চাই আহি তোমালোকে কিছু শিকিব পাৰিবা এনেকুৱা ধৰণৰ যিটো এটা মানে মত বিনিময় বা এটা ধৰক আপোনাৰ সমন্বয়ৰ যোগসূত্ৰ তেনেকুৱা কিবা কাৰণে আপুনি চেষ্টা কৰিছে নেকি ধন্যবাদ তেনেকুৱা আমাৰ চলি থাকে আমাৰ কলেজৰ পৰা ধৰক MSc BSc বিভিন্ন ছেমিষ্টাৰৰ ষ্টুডেণ্টবিলাক ইয়াতে লৈ অহা হয় সিহঁতক ইয়াতে কি মাছৰ ব্ৰিডিং হৈ আছে ইয়াৰ কেনেকৈ সংৰক্ষণ হৈ আছে তাৰ বিষয়ে জ্ঞান দিয়া হয় আৰু ছাৰহঁতো তেতিয়া সহযোগ কৰে আৰু ৰিচাৰ্চ স্কলাৰবিলাকেও সহযোগ কৰে মানে এই যে ধৰক এটা বুজাবুজি বা এই যে সমন্বয় এইটোৱে সকলোকে সহায় কৰিছে আৰু এই যিটো ক'লে বন্দিতাই খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে তেখেতসকলৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক ইয়ালৈ মাজে মাজে পঠিয়াই ইয়ালৈ শিকিবৰ কাৰণে পঠায় তে সেই কথাখিনিয়ে তেওঁলোকক সহায় কৰিছে হয় কওক এই কেন্দ্ৰটো অকল আমাৰ গৱেষণাৰ কাৰণেই নহয় প্ৰাণী বিজ্ঞান বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অন্যতম এটা কেন্দ্ৰ হিচাপে এতিয়া স্বীকৃতি লাভ কৰিছে আৰু বিভিন্ন দেশৰ পৰা আহি মানুহ ইয়াতে শিকাই থৈ যায় শিকিব আহে বিভিন্ন ব্যৱহাৰিক জ্ঞান যি কথা আপুনি কৈ আছে ইয়াৰ বাহিৰেও আমাৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি যিটো NEP 2020 তাৰে বেছি ফ'কাছ কৰিছে স্কিল এনহান্সমেণ্ট কোৰ্ছত আৰু সেই স্কিল এনহান্সমেণ্ট কোৰ্ছত আমাৰ এই ফিচাৰী চেণ্টাৰ মানে যিটো বৃত্তিমুখী শিক্ষা সেইখিনি ইয়াত আছে আৰু আপুনিও হয়তো তেওঁৰ লগত একমত হ'ব নিশ্চয় একমত আৰু এইটো লেবে আচলতে আমাক বহুত কথাই শিকালে এইখিনিৰ ওপৰত ধৰক মই স্পেচিয়েলি জড়িত আছিলোঁ ফিছ টেক্সনমিৰ লগত আৰু মই যেতিয়া ছাৰৰ আণ্ডাৰত 2019 বৰ্ষৰ পৰা ইয়াত কাম কৰিলোঁ তাৰপাছত ছাৰৰ তত্ত্বাৱধানতে আমি অলৰেডি 2টা মাছ এষ্টাব্লিছ কৰিব বা নিউ ডিস্কভাৰী কৰিবলৈ সক্ষম হ'লোঁ কেন্দ্ৰটিৰ লগত ৰাজ্যৰ বহু প্ৰতিষ্ঠিত প্ৰগতিশীল মীনপালকো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে তেওঁলোকৰ অভিজ্ঞতা আৰু ব্যৱহাৰিক জ্ঞানখিনি কেন্দ্ৰটিৰ আহ্লাদিত সফলতাৰ সমাহাৰত ক্ষেত্ৰলৈ লৈ যোৱাত এনে সম্পৰ্কই বাৰুকৈ সহায় কৰিছে অৰ্থাৎ বিভিন্ন প্ৰযুক্তি আৰু কৌশল পৰিৱৰ্ধন আৰু পৰিমাৰ্জিত ৰূপত মীনপালকৰ সহায়ক হোৱাকৈ বাস্তৱায়িত হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মীনপালক অমল মেধিয়ে জনাইছিল এনেদৰে
মই 2014 চনৰ পৰাই অনুষ্ঠানটোৰ লগত জড়িত। প্ৰথম কথা হৈছে কি মই এজন ফাৰ্মাৰ হিচাপে আমি ঘৰতে বিভিন্ন ধৰণৰ মোৰ যিখন ফাৰ্ম আছে তাত কেটফিছসমূহ আমি ব্ৰিডিং কৰি আহিছিলোঁ কমাৰ্চিয়েলি। লগতে কি হয় 2014 চনৰ পিছত আমাৰ যি অনুষ্ঠানটোৰ লগত মই জড়িত হৈ পৰোঁ আৰু ইয়াৰে আমাৰ ছাৰসকলৰ লগতে আমাৰ যিখিনি ৰিচাৰ্চ স্কলাৰ আছে তেওঁলোকৰ লগত লগ হৈ আমাৰ যিখিনি থলুৱা প্ৰজাতিৰ মাছ যেনে ধৰণৰ কাৱৈ, শিঙি, মাগুৰ, পাভ এই মাছখিনি আমি কমাৰ্চিয়েলি ব্ৰিডিং কৰিবলৈ লওঁ আৰু এই পোৱালিখিনি আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা অহা ফাৰ্মাৰসকলে লৈ যায় আৰু সবতকৈ ভাল কথা যে সেই ফাৰ্মাৰখিনি ইয়াতে এটা সুন্দৰভাৱে মানে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাও যায় আৰু সেই ফাৰ্মাৰখিনি ইয়াতে ধুনীয়াকৈ প্ৰশিক্ষণ লৈ পেলাই ইয়াৰ পৰা পোৱালিখিনি লৈ যায় যোৱাৰ ফলত তেওঁলোকে মানে আৰ্থিকভাৱে যিটো সচ্ছলতা সেইখিনি সুবিধা হয় আৰু প্ৰতিপালনত কোনো ধৰণৰ বাধা নাহে তেওঁলোকৰ। ইয়াৰ লগতে আমাৰ যিকেইটা ওচৰে পাজৰে পুখুৰী আছে ইয়াতে আমাৰ যিখিনি ধৰক জয়ন্তী ৰৌ বা অমৃত ভকুৱা বুলি যিটো কোৱা হয় অমৃত কাটলা বা আমুৰ কাপ এই মাছখিনিকো আমি পুখুৰীবিলাকত সেমি ইণ্টেনচিভ হিচাপে কালচাৰ আৰম্ভ কৰিছোঁ। লাষ্ট আমি 3টা বছৰত যেটো আমি ৰিজাল্ট পাইছোঁ এটা খুব সুন্দৰ মানে ৰিজাল্ট পাইছোঁ আৰু ইয়াত যিখিনি মাছ উৎপাদন হয় সেই মাছখিনি বহুত সতেজ হয়। ইয়াত কোনো ধৰণৰ ৰাসায়নিক ফাৰ্টিলাইজাৰ ইউজ কৰা নহয়, কমপ্লিট অৰ্গেনিকভাৱে প্ৰস্তুত কৰা মানে হেৰি কৰা হয়, কালচাৰ কৰা হয় আৰু এই মাছখিনি সব এই গোটেই ইউনিভাৰ্চিটিৰ অনুষ্ঠানটোতে মানে বিশেষকৈ আমাৰ উৰুকাৰ দিনা হওক তাৰে 2-4 দিন পিছতে ইয়াতে মানে বিক্ৰী কৰা যায়। কেন্দ্ৰটিলৈ ব্যৱহাৰিক জ্ঞানৰ বাবে বিভিন্ন সময়ত ৰাজ্যৰ আৰু বহিৰ্ৰাজ্যৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠান, চৰকাৰী বিভাগ আদিৰ পৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষাৰ্থী আহে। কেন্দ্ৰটিয়ে এই ক্ষেত্ৰত কোনো কাৰ্পণ্য নকৰাকৈ যৎপৰোনাস্তি সহযোগিতা আগবঢ়ায়। লগ পাইছিলোঁ টাটা সমাজ বিজ্ঞান প্ৰতিষ্ঠানৰ কেইজনমান ছাত্ৰ ছাত্ৰী। हमें आज यहाँ के बहुत अच्छा लगा। हमने बहुत वैराइटीज़ ऑफ फिशेस देखे यहाँ पे और यहाँ पे जो पॉन्ड्स है वहाँ पर जो बायोडाइवर्सिटी है बहुत अच्छा लगा यहाँ पे और हम इसे इनकरेज करते हैं कि पूरे इंडिया को ऐसे मौके मिलने चाहिए ऐसे चीज़ों में, ऐसे जगह में आके देखने के लिए ताकि एक एडुकेशनल पर्पज़ के लिए भी आ सकते हैं यहाँ पे। बहुत अच्छा लगा हम। কেন্দ্ৰটিয়ে গৱেষণাৰো সমল দিছে ছাত্ৰ ছাত্ৰীসকলক। ফলশ্ৰুতিত উদ্ভাসিত হৈছে ন সম্ভাৱনীয়তা। এই সকলোখিনি অনাগত দিনৰ বাবে আশাপ্ৰদ বতৰা। লগ পাইছিলোঁ গৱেষকত্ৰয় মনোজ তালুকদাৰ, দীক্ষিতা চুতীয়া আৰু মছাদ্দিক আহমেদক। গৱেষণা বুলি ক'লেতো বহুবিলাক বিষয় আহি যায়। এতিয়া আমি বিশেষকৈ কৰি আছোঁ আমাৰ যিবোৰ থলুৱা প্ৰজাতিৰ মাছ আছে সেইবোৰৰ যিটো প্ৰজননৰ বিষয়ে আমি কাম কৰোঁ। আমি সিহঁতৰ প্ৰত্যেক প্ৰজননত যিবোৰ বিষয় আহে ধৰক কণী কেনেকৈ পাৰে সৰু প্ৰজাতিৰ মাছ সেইসমূহৰ প্ৰজনন সম্পৰ্কীয় কাম কৰি আছে আপোনালোকে? হয়, মই আৰু আপোনালোক দুজনে একেখিনি কামেই কৰি আছে। আপুনি? মই ব্লেক চলজাৰ ফ্লাই বুলি এটা ইনচেক্ট আছে সেইটোৰ ওপৰত কাম কৰি আছোঁ। মানে প্ৰজনন সম্পৰ্কীয় কাম কৰি আছে। হয়, আমি আপোনালোকৰ সফলতাখিনি কেনেকুৱা ধৰণৰ যে কামখিনি কৰিছে আপোনালোক কিমান দূৰ সফল হৈছে? হয়, আমি যিটো প্ৰজাতি আমি লৈছিলোঁ মই আৰু এওঁ আমি সফল হৈছোঁ। সেই দুটা প্ৰজাতিৰ আমি প্ৰজনন কৰাত মানে আপোনালোকে ভাবে যে এই সফলতাই যেতিয়া ক্ষেত্ৰলৈ যাব বা ৰাজ্যৰ মীন পালকে যেতিয়া এই কামখিনি কৰিব তেওঁলোক উপকৃত হ'ব আৰু আপোনালোকৰ এই কামখিনিত আপোনালোকৰ যি বিভাগীয় মুৰব্বী বা আপোনালোকৰ যি অধ্যাপক অধ্যাপিকা তেওঁলোকৰ সহযোগিতা কেনেধৰণৰ, তেওঁলোকে আপোনালোকক কি ধৰণে তত্ত্বাৱধান কৰিছে? হয়, আমি যেতিয়া আহিছিলোঁ আমাৰতো এই বিষয়ত সিমান এটা জ্ঞান নাছিল। আমি যিবোৰ এইখিনি কামত আগবঢ়াৰ সময়ত যিখিনি জ্ঞানৰ প্ৰয়োজন আমি সেইসকলৰ সহায়তে পাইছোঁ। লগতে আমাৰ যিখিনি ইয়াত বস্তু বাহানি বা যিবোৰ আমাৰ ইনষ্ট্ৰুমেণ্টছৰ দৰকাৰ হয় বা যিবোৰ আমাৰ হৰম'নেই হওক বা তেনেকুৱা তাৰে লাগতিয়াল যিখিনি আচবাব সেইখিনি গোটেইখিনি সহায় আমি ডিপাৰ্টমেণ্টৰ পৰাই পাইছোঁ। আমি যিহেতু যিবোৰ মাছৰ আমি কাম কৰিছোঁ, যিবোৰ মাছৰ ওপৰত আমি গৱেষণা কৰিছোঁ সেইবোৰ মাছ আমাৰ ইয়াৰে থলুৱা মাছ। আমি মাছটোৰ আমি যিবোৰ মাছ আমি গৱেষণা কৰিছোঁ সেইবোৰ মাছ খোৱাৰ উপৰিও বাহিৰৰ যিবোৰ বজাৰ আছে সেই বজাৰত ইহঁতৰ আলংকাৰিক মূল্য বহুত বেছি। আমাৰ ইয়াতে সেইটো এতিয়ালৈকে যদিও মানুহবিলাকৰ লগত সিমান এটা গম পোৱা নাই সেইটো আলংকাৰিক মূল্যটো কিমান। বাহিৰত এইবোৰ মাছৰ বহুত এখন ডাঙৰ বজাৰ এখন আছে। এইবোৰ আমি যিবোৰ প্ৰজননৰ যিবোৰ আমি প্ৰক্ৰিয়া আমি উদ্ভাৱন কৰিছোঁ সেইবোৰ প্ৰক্ৰিয়া যদি কৃষকসকলে ব্যৱহাৰ কৰিলে সেইবোৰ আমি এক্সপৰ্ট বা
এক্সপৰ্টৰ ক্ষেত্ৰত এটা বিশেষ এটা বজাৰ এখন লাভ কৰিবলৈ আমি অনুভৱ কৰোঁ। কেন্দ্ৰটিৰ পামখন অতি সন্তোষজনকভাৱে পৰিচালনা আৰু ব্যৱস্থাপনা কৰি আছে প্ৰকল্প পৰিচালক বাখৰ বসুমতাৰীয়ে। সমগ্ৰ পামখনৰ পৰা যথেষ্ট পৰিমাণৰ মাছ, কণী, পাচলি, মাছৰ খাদ্য আদি উৎপাদিত হয়, যিবোৰ ন্যায্য মূল্যত বিপণন কৰি অহা হৈছে। পামখনৰ পৰিচালনা অতি নিখুঁত। মুখ্যতঃ এইখন প্ৰদৰ্শনমূলক পাম যদিও পামখনৰ পৰা উৎপাদনৰ দিশটোকো সমানেই গুৰুত্ব দিয়া হৈছে। বসুমতাৰীয়ে জনাইছিল এনেদৰে। আমাৰ যোনটো এইটো একুৱাকালচাৰ এণ্ড বায়'ডাইভাৰ্চিটি চেণ্টাৰ, ইয়াত আমি এছ এ টিম আমি 7জন আছোঁ। তাতে 6জন আমাৰ প্ৰজেক্ট এছিষ্টেণ্ট আছে, তাতে মই মেনেজেৰিয়েল পষ্টত আছোঁ। আৰু মেইনলি আমাৰ ইয়াতে ফিছ ফিট সেইটোৰ বিষয়ে আমি ইয়াত ট্ৰেইনিং দিয়া হয় আৰু সেইটো আমি ফৰ্মুলেশ্যন বা সিহঁতৰ প্ৰডাকশ্যন আমি ইয়াত মেইনলি কৰা হয়। তাৰ উপৰিও আমি প্লেংটন প্লাছ বুলি আৰু এটা আমাৰ টেকন'লজি আছে, যোনটো আমাৰ প্লেংটন আমি গ্ৰ'থ কৰিবৰ কাৰণে সেইটো আমি ইয়াতে উৎপাদন বা আমি ইয়াতে আমি ডেভেলপ কৰোঁ। মুঠতে ইয়াত যিখিনি আপোনালোকে কৰে সম্পূৰ্ণ জৈৱিক? হয় ছাৰ। কোনো ৰাসায়নিক সাৰ বা ৰাসায়নিক পদাৰ্থ দিয়া? ফুল্লি আমাৰ অৰ্গেনিক ইয়াত হয়। এই যে আপুনি ক'লে যে প্লৱক অৰ্থাৎ মাছৰ যে প্ৰাকৃতিক খাদ্য সেইটো সৃষ্টি কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা লয়, কি ব্যৱস্থা লয়, কেনেকৈ কৰে? সেইটো মেইনলি আমাৰ মানে ফুল্লি অৰ্গেনিক হয়। আমি যোনটো ফিছৰ যোনটো বিচাৰা যোনটো পেটু হয়, সেইটো আমি ৱেষ্টবিলাক আমি ফাৰ্ষ্ট অফ অল মাৰ্কেটৰ পৰা আমি কালেক্ট কৰা হয়। সেইটো কালেক্ট কৰি পেলাই আমি ইয়াতে আমাৰ ইনষ্টিটিউটত সেইটো আমি গ্ৰাইণ্ড কৰোঁ। গ্ৰাইণ্ড কৰি যেতিয়া সেইটো পেষ্ট হৈ যায়, সেই পেষ্টত আমি ইয়াতে অৰ্গেনিক কিছুমান আমাৰ ইনজাইমছ আছে, ছাচ এজ আমাৰ পাপায়াৰ যোনটো ৰস, সেইবিলাক আমি সিহঁতক যেতিয়া আমি একেলগে মিক্স কৰোঁ, সেইটো সিহঁতৰ মানে চেল্ফ লাইফটো বাঢ়ি যায়। আৰু সেইটোৱে আমি যদি 72 আৱাৰ্ছলৈকে সিহঁতক ৰাখোঁ, দেন সেইটোৱে এটা অৰ্গেনিক ফাৰ্টিলাইজাৰ নিচিনা আমাৰ ইয়াত কাম কৰে। মাছৰ পেটুৰ পৰা আপোনালোকে মাছৰ কাৰণে প্ৰাকৃতিক খাদ্য সৃষ্টি কৰে? ইয়েছ। আৰু যিখিনি সমন্বিত মীন পালন কৰিছে, হাঁহৰ লগত মীন পালন কৰিছে, এই কথা বতৰাখিনি কেনেকুৱা? সেইটো আমাৰ যোনটো আমাৰ ইয়াতে ফিড আমি এক্সট্ৰাকৈ বনাওঁ, সেই ফিডটো আমাৰ হাঁহৰ কাৰণেও মানে ইউজ হৈ যায়, যোনটো আমাৰ ইণ্টিগ্ৰেটেড হিচাপে হৈ যায়। যোনটো আমাৰ ফিছ ফিডটো এইটো অলপ আমাৰ ফিছৰ কাৰণে হয় আৰু আমাৰ হাঁহবিলাকৰ কাৰণেও ইণ্টিগ্ৰেটেডলি আমি এইটো আমি দিব পাৰোঁ। উপকৰণ থাকে সাধাৰণতে ফিছ ফিডত আমাৰ মেইনলি আমাৰ যোনটো অৰ্গেনিকেলি য়েল্ল' কৰ্ণ, মাকৈ যোনটো আমি ইজিলি আমি মাৰ্কেটৰ পৰা পাওঁ, বা আমাৰ সলিহ যোনটো আমি মাষ্টাৰ্ড অইল কেক বুলি কওঁ, বা বাদাম, সেইবিলাক আমি চব গ্ৰাইণ্ড কৰি সিহঁতক আমাৰ যেতিয়া আমি সিহঁতক প্ৰডাকশ্যন কৰোঁ, সিহঁতে মানে ফিছ ফিড হিচাপে মানে আমি ৰ মেটেৰিয়েলটো আমি আউটপুট হিচাপে কনভাৰ্ট কৰি পেলাই আমি সিহঁতকে আমি আমাৰ ফিছ বা আমাৰ ডাকবিলাকক আমি দিব পাৰোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অন্তৰ্গত জল সংবৰ্ধন আৰু জৈৱ বৈচিত্ৰ্য কেন্দ্ৰ আমাৰ সকলোৰে বাবে এক উৎকৰ্ষতাৰ প্ৰতীক। আপুনিও কেন্দ্ৰটি ভ্ৰমণ কৰি চলিত কাম কাজলানিৰ আভাস লোৱাৰ লগতে ব্যৱহাৰিক জ্ঞান অৰ্জন কৰিব পাৰে। আপোনাক সহায় কৰিবলৈ কেন্দ্ৰটিৰ লগত জড়িত সকলো অত্যন্ত আগ্ৰহী। যিকোনো দিহা পৰামৰ্শ আৰু নিদান আহৰণৰ উপৰিও জল সংবৰ্ধনৰ শেহতীয়া অগ্ৰগতিলানিও আপুনি ইয়াত আভাস পোৱাৰ ব্যৱস্থা আছে। किसान भाइयों गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में